বেংক অফ বৰোদাৰ ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে পিয়নৰ কাৰণে 500টা পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে মেট্ৰিক পাছ হ'লেই আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে আপোনালোকে বেংক অফ বৰোদাৰ ফালৰ পৰা টোটেল পদ ওলাইছে 500টা। তো বন্ধু বান্ধৱীসকল বেংক অফ বৰোদাৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা অফিচ এছিষ্টেণ্ট পিয়নৰ কাৰণে ওলাইছে 500টা পদ আৰু এই 500টা পদৰ আবেদন কৰা আপোনালোকৰ লাষ্ট ডেটটো হৈছে 23 মে' 2025লৈকে আপোনালোকে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু ইয়াৰ আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ইয়াৰ যোনটো পোষ্ট হয় অফিচ এছিষ্টেণ্ট পিয়নৰ কাৰণে ইয়াৰে আপোনালোকৰ টোটেল পদ ওলাইছে 500টা আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে এই পদকেইটাৰ কাৰণে আপোনালোকে 18 বছৰৰ পৰা 26 বছৰলৈকে আবেদন কৰিব পাৰিব। যদিহে SC বা ST হয় তেতিয়া 5 বছৰ বেছি হ'লেও পাৰিব, OBC MOBC সকলে 3 বছৰ বেছি হ'লেও পাৰিব আৰু PWD সকলে 10 বছৰ বেছি হ'লেও পাৰিব। তো শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে মেট্ৰিক পাছ হ'লেই আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু বৰ্তমান বেংক অফ বৰোদাৰ যোনটো অফিচিয়েল ৱেবছাইট সেই ৱেবছাইটটোত 3 মে'ৰ পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু অনলাইন আবেদন কৰা আপোনালোকৰ লাষ্ট ডেটটো হৈছে 23 মে' 2025লৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব।